টিহু সমষ্টিৰ বিভিন্ন প্ৰান্তত উপস্থিত হয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী। মোদী ডাঙৰীয়া আৰু বিজেপিয়ে ধৰ্মৰ যিটো স্থিতি সেইটো সলনি কৰি পেলালে। সৰুৰে পৰা আমি বিভিন্ন প্ৰান্তৰ মন্দিৰত যাওঁ, এনেকুৱা এখন যজ্ঞ নাই যিখন যজ্ঞত আমি সেৱা লোৱা নাই। কিন্তু আমি কেতিয়াও এইটো ভবা নাছিলোঁ যে মন্দিৰত সেৱা কৰিলে ভিডিঅ' কৰিব লাগে, ফটো তুলিব লাগে। ৰাতুল পাটোৱাৰীৰ এয়া ভাষ্য। মোদী ডাঙৰীয়া আৰু বিজেপিয়ে ধৰ্মৰ যিটো স্থিতি সলনি কৰি দিলে। সৰুৰে পৰা আমি বিভিন্ন মন্দিৰত যাওঁ, এনেকুৱা এখন যজ্ঞ নাই যিখন যজ্ঞত সেৱা নলওঁ, এনেকুৱা এটা মন্দিৰ নাই য'ত আমি সেৱা নলওঁ। কিন্তু আমি কেতিয়াও এইটো ভবা নাছিলোঁ যে মন্দিৰত সেৱা কৰিব গ'লে ভিডিঅ'গ্ৰাফী কৰিব লাগে, ফটোগ্ৰাফ ল'ব লাগে। মোৰ জীৱনত আৰু আমাৰ কোনো মানুহৰ জীৱনত মন্দিৰত গৈ ভগৱানৰ আশীৰ্বাদ লওঁতে ফটো ছেছন কৰিব লাগে বুলি আমাৰ কেতিয়াও মন মগজু ঢুকিয়ে পোৱা নাছিল। ভগৱানক পূজা কৰাতে সেইটো একেবাৰে এনেকুৱা এটা মুহূৰ্ত, যিটো মুহূৰ্তত মানে নিজকে বিলীন কৰিব লাগে ভগৱানৰ লগত। তেনেকুৱা সময়ত মোদী ডাঙৰীয়াই যেতিয়া পুৰা একদম ব্ৰতত বহে, পূজা কৰে, মাকক সেৱা কৰে, তেতিয়াও ভিডিঅ'। যেতিয়া 3 দিন ধৰি ব্ৰত কৰে তেতিয়াও ভিডিঅ'। যেতিয়া মন্দিৰত সেৱা কৰে তেতিয়াও ভিডিঅ'। বিজেপিৰ চব নেতাসকলে এই কালচাৰটো যেতিয়া কৰিলে, আমাৰ দৰে হিন্দুবিলাকক তেতিয়া আমি হিন্দু নহয় বুলি এষ্টাব্লিছ কৰিলে। এতিয়া কিন্তু আমাৰো সমস্যা হৈ গ'ল। আমি এতিয়া কিবা পূজা, কিবা ধৰ্মীয় অনুষ্ঠান মন্দিৰত গ'লে আমি আগতে পিছফালে চাওঁ আমাৰ কেমেৰাটো আছে নে নাই। পূজা হ'ব লাগে ভগৱানৰ। ব্যক্তি পূজা, মোদী পূজা, হিমন্ত পূজা বন্ধ হ'ব লাগে। কংগ্ৰেছৰ দিনতো আঁচনি দিয়া হৈছিল, কিন্তু আঁচনি দি সদায় মহিলাসকলক হাৰাশাস্তি কৰা হোৱা নাছিল। সাধাৰণ মানুহে বাস্তৱক উপলব্ধি কৰিব পৰা নাই। আজমলৰ ভয় দেখুৱাই মিয়া মিয়া কৰি বিজেপিয়ে চৰকাৰ কৰিলে। এতিয়া সেই বিজেপিয়ে আজমলৰ সহায় লৈ ৰাজ্যসভাৰ নিৰ্বাচনত সদস্য নিৰ্বাচিত কৰালে। নিশা টিহু সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাই টিহু বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা যায়। ইয়াততো স্বতঃস্ফূৰ্ত সঁহাৰি। ৰাইজে ইয়াত কংগ্ৰেছ দলৰ সপক্ষে আছে আৰু ব্যক্তিগতভাৱেও বহু কংগ্ৰেছ দল নকৰা ব্যক্তিৰো আশীৰ্বাদ লৈছোঁ। তেখেতসকলে আমাক এইবাৰ সহায় কৰিম বুলি কথা দিছে। আমি কেৱল বিজেপিৰ দৰে টানি আজুৰি গামোচা পিন্ধাই, বিজেপিৰ মাফলা পিন্ধাই যিটো জইনিং প্ৰগ্ৰেম, সেনেকুৱা কাৰ্যসূচীবিলাক আমি ৰাইজক দেখুৱাই নকৰোঁ। আৰু সেইটো এটা বাবু শুভ কালচাৰো নহয়। গতিকে আশীৰ্বাদ লৈছোঁ। আমি ওলোটাকে নিজে সেৱা লৈছোঁ। টিহু মণ্ডলত বিজেপিৰ কাৰ্যালয় নাই নহয়, তেখেতে কাৰ্যালয় ল'ব খোজা নাই, তাৰ মানুহক ল'ব দিব নোখোজে। আৰু আমাৰো নাছিল, কিন্তু মই নিজা ইনিচিয়েটিভ লৈ টিহুত আমি এটা ব্লক কংগ্ৰেছৰ কাৰ্যালয় লৈছোঁ। আৰু মই টিহুবাসীক কথা দিছোঁ যে টিহু অঞ্চলৰ ৰাইজে কেতিয়াও মোক বিচাৰি বেলশৰ নতুবা নলবাৰীলৈ আহিব নালাগে। যেনেকৈ বৰক্ষেত্ৰী প্ৰান্তৰ মানুহ মোক বিচাৰি গুৱাহাটী যাব নালাগে। হৈ আপোনালোকৰ নিয়াৰেষ্ট এটা ঠাইত মোক লগ পাব। যেনেকৈ টিহুবাসী ৰাইজে, মই কালি বিধায়ক হ'লে টিহুত স্থানীয় ঠাইত মোক লগ পাব, যিটো আজি অফিচত লগ পাব। আৰু ভগৱানে শক্তি দিলে তাত ভালকৈ লগ পোৱাৰ আমি ব্যৱস্থা কৰি ল'ম। কাৰণ এইটো এজন বিধায়কৰ প্ৰথম নৈতিক দায়িত্ব হ'ব লাগে। যিসকলে ভোট দি জয়যুক্ত কৰে তেখেতসকলে প্ৰথম মনৰ কথা ক'বৰ বাবে লগ পাব লাগে। কামটো কিমান হ'ব নহ'ব পিছৰ কথা, মনৰ কথাটো ক'ব সুবিধা দিব লাগে। এইটো কথা এইটো বুলি নহয়। বিভিন্ন নিৰ্বাচনৰ সময়ত দেখে, নিৰ্বাচনৰ আগত প্ৰশাসনিক বিষয়াসকল এই ৰাজনৈতিক দলটোৱে নিজৰ ছত্ৰছায়াত নিজক সমৰ্থন কৰা ধৰণৰ কিছু ব্যক্তিক লৈ আহে। গতিকে নিৰ্বাচন আয়োগক আমি আজি কৰিছোঁ। অধিসূচনা জাৰি হোৱা নাই কাৰণে নিৰ্বাচন আয়োগক আমি সমালোচনা কৰা নাই, আমাৰ অধিকাৰো নাই। কিন্তু অধিসূচনা জাৰি হোৱাৰ পিছত যদি এনেকুৱা কামবিলাক কৰে, যে অশোক শৰ্মা এজন আমাৰ দলীয় প্ৰাৰ্থী, নলবাৰী সদৰ সমষ্টিৰ এক্স বিধায়ক এজন, তেখেতক আজি টানি আজুৰি নি বিনা কাৰণত গোটেই ৰাতিটো থানাত বহুৱাই থ'লে। এজন ল'ৰাক বিনা কাৰণত মাৰপিট কৰিলে, আকৌ তেওঁৰ ওপৰতে কেছ জাপি দি আজি তেওঁক আইনী প্ৰক্ৰিয়াৰ মাজেৰে নন এভেইলেবল ছেকশ্যনত আজি জেল হাজতলৈ প্ৰক্ষেপ কৰাৰ ব্যৱস্থা কৰিলে। এই কথাবিলাক ৰাইজে দেখি আছে, চাই আছে। যদি ভয়ে নকৰে, যদি বিজেপিক সকলোৱে ভোটে দিয়ে, মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰাত যদি সকলো মানুহে আশীৰ্বাদে দিছে, দুই এজন প্ৰটেষ্ট কৰা মানুহ ইমান ভয় কিয় কৰে, ইমান খং কিয় কৰে? গতিকে সকলোৱে ছাপোৰ্ট দিব লাগিব বুলি। এখন ঘৰত 4জন ভায়েক থাকিলে মাজে মাজে এনেকুৱা ফিল হয়, মায়ে মানে অমুক ভাই দুটাক বেছি মৰম কৰে, আমাক নকৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় ভাবি লৈছে আৰু কিয় এইটো বিচাৰে যে 100% মানুহে তেখেতে ভাল পাব? আৰু তেখেতে মই ভাবোঁ জেলাচিত ভোগে। জুবিন গাৰ্গক যে বেছি মানুহে ভাল পায়, এইটো নিবিচাৰে যে মোতকৈ কাৰোবাক বেছি ভাল পাওক। সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় বিচাৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰঙা চকু দেখুৱাই খং খায়। মই ভাবোঁ তেখেততকৈ জনপ্ৰিয় কোনো হোৱাটো নিবিচাৰে। এইফালে কয় ন্যায় দিম, আনফালে যেতিয়া কয় যে খৰতকীয়া আইনী প্ৰক্ৰিয়া হ'ব লাগে, ফাষ্ট ট্ৰেক ট্ৰায়েল হ'ব লাগে। মই এজন আইনৰ ছাত্ৰৰ কাৰণে বুজি পাওঁ। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।